হেল্ল' গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালে নিশ্চয়। আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিলে, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰ ৰাতিপুৱাতে উঠি লাগি গ'লোঁ, একেবাৰে গুড়া খুন্দিবলৈকে ল'লোঁ, যিহেতুকে বহাগ বিহু ওচৰ পালেহি আৰু গুড়া খুন্দা মিলা হৈ গ'ল। আৰু এইখিনি আছিলে দুপৰীয়াৰ টাইমত, গতিকে গুড়াখিনি খুন্দি পেলাই মই এইখিনি কিছু সময়ৰ কাৰণে মাৰি থ'ম বুলি ভাবিলোঁ। আৰু এইটো বেকিং পাউডাৰ আছিলে, তাৰ এক্সপায়াৰী ডেটটো চাই ল'লোঁ, 2025লৈকে আছে, নৱেম্বৰ মাহৰ, যিহেতুকে বহুত দিন আগতে আনি থোৱা হৈছে, গতিকে এক্সপায়াৰী ডেটটো চাই ল'ব লাগে, নহ'লে আমাৰ খোৱা খাদ্যবিলাকত কেতিয়াবা ফুড পয়জনিং হৈ যায়, হয়নে নহয়? তো সেইখিনি চাই মেলি ল'লোঁ। লোৱাৰ পিছতে গুড়াখিনিত মই ধুনীয়াকৈ মিঠৈখিনি পানীৰ সৈতে গুলি থৈ দিছিলোঁ, এইখিনি মিক্স কৰি ল'লোঁ। আপোনালোকে নিশ্চয় তেল পিঠা খাই ভালে পায় আৰু বনায়ো চাগে, গতিকে সকলোৰে তেল পিঠা বনোৱাৰ ষ্টাইল বেলেগ বেলেগ থাকে আৰু সকলোৰে বেলেগ বেলেগ ধৰণে হয়, সোৱাদ বেলেগ হয় আৰু বনোৱাৰ আকৃতিটোও সকলোৰে বেলেগ হয়। আৰু এয়া মই পৰিমাণ অনুযায়ী মিঠৈখিনি দি লৈছোঁ। মিঠৈখিনি অকণমান চেকনিৰ সৈতে দি লৈছোঁ, যিহেতুকে মিঠৈৰ ভিতৰত কিছুমান আহজাতীয় বস্তু থাকে, সেইখিনি যাতে গুড়াৰ লগত মিক্স হৈ নাযায়, তাৰ কাৰণে মই এইখিনি ধুনীয়াকৈ চেকি ল'লোঁ। আৰু এইখিনি চেকি লোৱাৰ পিছত মই এইখিনি ভালদৰে কৰচৰ সৈতে মিক্স কৰি ল'ম। আৰু দেখিছে নহয়, গুড় মিঠৈটো দিছোঁ, অকল গুড় মিঠৈ দিছোঁ, সেইকাৰণে পূৰা ক'লা হৈ গৈছে কালাৰটো। আৰু এয়া কৰচখনৰ সৈতে ধুনীয়াকৈ মই কিছু সময়ৰ কাৰণে লৰাই থাকিম, কাৰণ এইখিনি ধুনীয়াকৈ ফেটি ল'ব লাগিব। ফেটি লোৱাৰ পিছতে পিঠাটো বনাই আমাৰ ধুনীয়াকৈ ফুলি ফুলি উঠিব, হয়নে? আৰু এতিয়া মোৰ মিশ্ৰণটো একেবাৰে সম্পূৰ্ণ ৰেডি হৈ গৈছে, অকণমান ডাঠ হৈছে, গতিকে ইয়াত অকণমান পানী দি পেলাই মই মিশ্ৰণটো অকণমান আৰু পাতল কৰি ল'ম। আৰু এইখিনি মাৰা হৈ যোৱাৰ পিছতে মই 1 ঘণ্টা, 2 ঘণ্টা বা 3 ঘণ্টা যিখিনি সময় পাৰোঁ, যেতিয়ালৈকে মোৰ কামখিনি নহয় তেতিয়ালৈকে এইখিনি থৈ দিম। আৰু এইফালে দেখিছে নহয়, আমাৰ ল'ৰা চখা, গতিকে আহি গৈছে এয়া পিঠা বনাবলৈকে মাকৰ সৈতে। আৰু মই মাৰি থৈহে দিছিলোঁ, আহি পেলাই সি একেবাৰে ল'ৰাত লাগি গৈছে পিঠা বনাব কেৱল। কিন্তু ইমান সোনকালে নবনাওঁ, কাৰণ মোৰ বাকী কামবিলাকো আছে, আজি বহুত কাম আছে জানেনে? সকলোৰে ঘৰত কামেই থাকে, হয়নে? বিহু বুলি ক'লে যে কিমান কাম ওলাই ঘৰটোত, শেষেই নহয়, হয়নে নহয় বাৰু? তাতে আকৌ নতুন ৰুমকেইটাৰ একেবাৰে ধূলিৰ সৈতে চাব নোৱাৰা অৱস্থা, গতিকে সেইখিনিও মই চাফা কৰি ল'ব লাগিব আৰু পানী মাৰিম বুলি ভাবিছোঁ। আনফালে যিহেতুকে চিলিঙৰ কামখিনি হৈ গ'ল ন, চিলিঙৰ কামখিনি হোৱাৰ পিছতে এয়া বৰ্ডবিলাকো আছে তলতে, গতিকে পানী মাৰিলে এয়া বৰ্ডবিলাকতো একেবাৰে বেয়া হৈ যাব, সেই ভাবি পেলাই ভাবিছোঁ এইখিনি মই ধুনীয়াকৈ ছাইড কৰি ওপৰত চাজাৰ ওপৰত থৈ দিওঁ। আৰু এইখিনি থৈ দিয়া হোৱাৰ পাছত ধুনীয়াকৈ মই ঘৰটো সাৰিবলৈও সুবিধা হ'ব, আনফালে পানী মাৰি গোটেই লেতেৰাবিলাক ওলাই দিব পাৰিম। আৰু ইমানকেইটা ৰুম পানী মাৰাটো সম্ভৱ নহয় অকলে, গতিকে মানুহজন আছে, তেখেতৰ সৈতে কামখিনি কৰি ল'ম। আনফালে ল'ৰা অকণমান ডাঙৰ হৈছে নহয়, এয়া মাকক পূৰা হেল্প কৰিব পৰা হৈছে, আৰু এয়া মোক ধুনীয়াকৈ হেল্প কৰি দিছে। আৰু অকণমান দেখিছে নহয়, ঘৰটোত মানুহ নোসোমোৱাতে একেবাৰে এলান্ধুৱে আৱৰি ৰাখিছে। আৰু এই দেখিছে ইমানবিলাক জাবৰ ওলাইছে, আজি বুলি নহয়, সদায় ৰুমটোৰ পৰা ইমান জাবৰ ওলায়। যেতিয়ালৈকে টাইলছ নলগাওঁ তেতিয়ালৈকে হয়তো এনেদৰে জাবৰ ওলাই থাকিব, কাৰণ চিমেণ্টৰ গুড়াবিলাক কেতিয়াও শেষ নহয়, যিমানেই পানীৰে আমি চাফা নকৰোঁ কিয়। আৰু সকলো কাম বন কৰি গধূলি সময়ত মই আহিলোঁ এয়া পিঠা বনাবলৈকে। আৰু এইটো মিশ্ৰণটো দেখিছে খুব ধুনীয়া হৈছে, এতিয়া পিঠা বনোৱাৰ কথা। আৰু এইফালে কেৰাহীখন বহাই দিছোঁ, আৰু দি পেলাই ধুনীয়াকৈ পিঠাটো বনোৱাত লাগি গৈছোঁ। ইফালে আকৌ ভাত বনাবই লাগিব, ৰাতিৰ সাজ যোগাৰ কৰিবই আছে, গতিকে সোনকালে সোনকালে কামখিনি শেষ কৰি লওঁ। দিনটো ইমান ভাগৰে জোগৰে আছোঁ, মোবাইল চাবৰ যে একেবাৰে সময় পোৱা নাই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। আৰু আপোনালোকৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা চলি আছে জনাবচোন দেই। বহুত বেছি বনাব নোৱাৰিলোঁ, অলপে বনাইছোঁ, কাৰণ যিটো বস্তু আমি খাই ভাল পাওঁ সেইটো বস্তু বনায়ো ভাল লাগে, হয়নে? নোখোৱা এটা বস্তু বনাবলৈও বেয়া লাগে, কাৰণ আলহী অতিথি আহিলে দিয়া যাব, ঘৰৰ মানুহেতো নাখাব, সেয়ে ভাবি গোটেইখিনি পিঠা বনাব ইচ্ছা নকৰিলোঁ, এইখিনিকে বনালোঁ আৰু যিখিনি পাৰোঁ কৰিম। তো আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল, বাই।